Welcome to MS Study Center. প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আপোনালোকৰ বাবে ৰেগুলাৰ লৈ আহিম থিয়ৰি হ এক্সাম্পল আৰু প্ৰশ্নাৱলীৰ সমাধান আপুনি 100% বুজি পাব যদি আপুনি এই ভিডিঅ'সমূহ সম্পূৰ্ণ চাই এই চেনেলৰ যোগেদি ৰেগুলাৰ স্কুলৰ দৰে ক্লাছ কৰা হ'ব গতিকে আপুনি আহক চেনেলটি সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক দৈনিক ষ্টাডি কৰক আহক এতিয়া আমি পলম নকৰাকৈ মূল আলোচনালৈ আমি আগবাঢ়ি যাওঁ এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছো অনুশীলনী 5.2 অনুশীলনী 5.2 কৈছে আমাক দিয়া আছে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a কেতিয়াবা d দিয়া আছে কেতিয়াবা nতম পদ দিয়া আছে an বা কেতিয়াবা n ৰ মান দিয়া আছে আমাক এই খালি থকা ঠাইসমূহ উলিয়াব লাগিব ইয়াৰ পৰা যিকোনো দুটা প্ৰশ্নৰ সমাধান আমি উলিয়াম এক নম্বৰত দিয়া আছে ইয়াত a equal to কিমান দিয়া আছে 7 d equal to কিমান দিয়া আছে 3 n ৰ মানটো কিমান দিয়া আছে 8 আৰু a n কিমান what a n টো নাই আমাৰ এটো ব্লাঙ্ক দিয়া আছে খালি ঠাই দিয়া আছে এটো আমাৰ উলিয়াব লাগিব যেহেতু আমি জানো যে কি জানো an is equal to a plus n minus 1 into d এটো জানো এর মান কিমান এর মান 7 plus n ৰ মান দিয়া আছে কিমান 8 minus 1 into d ৰ মান হৈছে 3 এতিয়া 7 plus 7 8 ৰ পৰা 1 বিয়োগ কৰিলে কিমান পোৱা যায় 7 into 3 এটো কিমান হৈ আছে 7 plus 3 7 গুণ 21 কিমান হৈ আছে হাতৰ লগত 21 যোগ কৰিলে কিমান হৈ আছে 28 অৰ্থাৎ এই n টো কিমান পালো 28 পালো এতিয়া আমি আন এটা সমাধান কৰিম হেতু হল 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰত দিয়া আছে কি চাই আহক a is equal to কিমান দিয়া আছে -18.9 d ৰ মান দিয়া আছে 2.5 n is equal to what অৰ্থাৎ খালি ঠাই আছে আৰু a n ৰ মান দিয়া আছে কিমান 3.6 এতিয়া আমাৰ n টো উলিয়াব লাগিব যেহেতু আমি জানো a n is equal to কিমান a plus n minus 1 into d এটো আমি জানো এতিয়া আমাৰ a n ৰ মানটো দিয়া আছে কিমান 3.6 is equal to a ৰ মান দিয়া আছে -18.9 plus n ৰ মান নাই আমাৰ n ৰ মানটো উলিয়াব লাগিব গতিকে n এনেই থাকিব into d ৰ মানটো কিমান দিয়া আছে 2.5 এতিয়া 3.6 আছে এপিনে -18.9 এটো আমি বাওপিনে পক্ষান্তৰ কৰিলে কি হ'ব মাইনাস আছে প্লাস হ'ব গতিকে 3.6 plus 18.9 is equal to n minus 1 into 2.5 এতিয়া এইখিনিৰ লগত 3.6 ৰ লগত 18.9 এড কৰিলে কিমান পাও এটো কিমান হৈছে 9 ৰ লগত 6 এড কৰিলে 5 হৈ আছে 15 হৈছে 15 ৰ 5 বাকি আছে কিমান 1 এতিয়া 18 ৰ লগত 3 এড কৰিলে 21 বাকি কিমান আছিল 1 গতিকে 22 অৰ্থাৎ এটো কিমান হল 22.5 is equal to n minus 1 into কিমান হৈছে 2.5 এতিয়া আমাৰ হোফালে 2.5 টো পূৰণ আছে গতিকে বাওফালে যদি আমি পক্ষান্তৰ কৰো তেতে কি পাম 22.5 divided by 2.5 is equal to n minus 1 এতিয়া দুটাৰ পইণ্ট আমি গুছাই দিব পাৰো যেহেতু আমাৰ হোফালৰ পৰা যদি কাউন্ট কৰো তেন্তে একগৰ বাওপিনে আমাৰ লবৰ অংকটোত সংখ্যাটোত একগৰ বাওপিনে কি আছে দশমিক আছে আৰু হৰতো কি আছে
একগৰ বাওপিনে দশমিক আছে গতিকে ইয়াতে এটা 10 পূৰণ কৰিলে আমাৰ কিমান হ'ব 10 পূৰণ কৰিলে দশমিক উঠি যাব 10 পূৰণ কৰিলে দশমিক উঠি যাব বা ডাইৰেক্ট আমি এটো মানে পইণ্ট দুটা পইণ্ট একেলগে উঠাই দিব পাৰো যেহেতু একগৰ বাওপিনে কি আছে আমাৰ পইণ্ট আছে গতিকে আমি এটো কিমান লিখিব পাৰো 22 5 divided by 2 5 is equal to n minus 1 এতিয়া 25 ৰে এটোৰ মাজত কাটিলে 225 ৰ মাজত 25 ৰে বিভাজ্য কৰিলে কিমান বাৰ বিভাজ্য হ'ব যেহেতু আমি জানো যে 200 ৰ মাজত কিমান বাৰ বিভাজ্য হয় 8 বাৰ তেন্তে 225 ৰ মাজত 25 কিমান বাৰ বিভাজ্য হ'ব 9 বাৰ গতিকে 9 is equal to n minus 1 और एटू -1 होफाले আছে বাওপিনে আনিলে কিমান হ'ব +1 অর্থাৎ n is equal to n 9 + 1 means n is equal to 10 অর্থাৎ আমাৰ খালি ঠাই দুখৰত অর্থাৎ n ৰ মানটো আমি কিমান পাম 9 অর্থাৎ আমাৰ নিৰ্ণয় মানটো হ'ব 9 এতেকে নিৰ্ণয় মান 10 এতিয়া আহক 2 নম্বৰ প্ৰশ্নলৈ তলৰ প্ৰতিটোৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা ইয়াতে প্ৰথম কোৱেশ্চনটো দিছে 10 7 4 ... এই সমান্তৰাল প্ৰগতিটোৰ 30তম পদটো কিমান হ'ব তেনেহলে n ৰ মানটো দিয়া আছে আমাৰ a n টো উলিয়াব লাগিব প্ৰথম পদ দিয়া আছে সাধাৰণ অন্তৰ ইয়াৰ পৰা পাম গতিকে ইয়াৰ কোনটো শুদ্ধ হয় যেহেতু ইয়াত আগতে ৰাইট দিয়া আছিল গতিকে আমি এতিয়া নিৰ্ণয় কৰি দেখাই দিম ইয়াৰ কোনটো শুদ্ধ উত্তৰ হয় এতিয়া আমি আলোচনা কৰি 2 এর 1 নম্বৰত আমাৰ প্ৰথম পদ ইয়াত কিমান দিয়া আছিল প্ৰথম পদ a is equal to 10 আৰু d is equal to কিমান হ'ব d আমাৰ দ্বিতীয় পদ আছিল 7 মাইনাস প্ৰথম পদ 10 গতিকে 7 ৰ পৰা 10 বিয়োগ কৰিলে কিমান পোৱা যায় -3 আৰু n ৰ মানটো কিমান দিয়া আছিল n ৰ মান দিয়া আছিল 30 এতেকে আমি জানো কি an is equal to কিমান a plus n minus 1 into d এর মানটো কিমান আছে a মানটো 10 আছে এর মান 10 plus n ৰ মান কিমান আছে 30 minus 1 into d ৰ মান কিমান আছে -3 এইখিনি ভাঙিলে কিমান পাই আছো 10 plus এটো হৈ আছে 30 ৰ পৰা 1 বিয়োগ কৰিলে 29 into কিমান -3 হৈ আছে এতিয়া -3 ৰ লগত 29 পূৰণ কৰিলে আমি কিমান পাম an is equal to 10 plus 10 minus কিমান 87 অৰ্থাৎ 87 10 ৰ পৰা 87 বিয়োগ কৰিলে কিমান পাম -77 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ল সি নম্বৰ যেহেতু আমাক কৈছিল যে তলৰ প্ৰতিটোৰ শুদ্ধ উত্তৰ বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা আমাৰ কাৰণ দৰ্শোৱা ইতিমধ্যে হৈ গ'ল আৰু আমাৰ কোনটো উত্তৰ শুদ্ধ উত্তৰ পোৱা গ'ল 1 ৰ সি নম্বৰটো এতিয়া আমি 2 নম্বৰটো ট্ৰাই কৰিম 2 নম্বৰত কি কৈছে -3 -half 2 ... এই সমান্তৰাল প্ৰগতিটোৰ 11তম পদটো কিমান হ'ব তেতিয়া তেনেহলে আমাৰ ইয়াতে n ৰ মানটো দিয়া আছে 11 প্ৰথম পদ দিয়া আছে সাধাৰণ অন্তৰ d ইয়াৰ পৰা পাম গতিকে আমাৰ ইয়াৰ কোনটো শুদ্ধ হয় এটো আমি এতিয়া উলিয়াম 2 ৰ কিমান নম্বৰ সৰি হয় 2 নম্বৰটো আমাৰ প্ৰথম পদ দিয়া আছে ইয়াত a is equal to দিয়া আছে -3 আৰু d is equal to কিমান হ'ব -half -3 এটো কিমান হয় -half আৰু এটো মাইনাস কিমান হৈ আছে +3 and then এটো কিমান হৈ আছে 2 -1 এটো লখাগু 2 ললে আমি কিমান পাই আছো -1 প্লাস এটো কিমান 2 1 2 ৰ ভিতৰত 2 ৰ মাজত কিমান কেইবাৰ হৰণ যায় 2 বাৰ 2 লগত 3 পূৰণ কৰিলে 3 দ্বিগুণ 6 কিমান হৈ আছে 6 ৰ পৰা 1 বিয়োগ কৰিলে 5 অৰ্থাৎ 5/2 আমাৰ সাধাৰণ অন্তৰ d টো কিমান পালো 5/2 আৰু an টো কিমান দিয়া আছে সৰি an টো উলিয়াব লাগিব an টো আমাৰ উলিয়াব লাগিব n ৰ মানটো দিয়া আছে কিমান n ৰ মানটো দিয়া আছে আমাৰ 11 যেহেতু আমি জানো কি an is equal to
an is equal to a plus n minus 1 into d এটো আমি জানো এতেকে a এর মান কিমান দিয়া আছে এর মান 3 minus 3 plus n মানে কিমান 11 minus 1 into d এর মান কিমান 5/2 এটো কিমান হৈ আছে -3 plus 10 into 5/2 এই 2 10 এর মাজত কেইবাৰ কাটিব পাৰো 5 বাৰ তেনেহলে এটো কিমান হৈ আছে -3 plus 5 লগত 5 পূৰণ কৰিলে 25 an is equal to 25 minus 3 means 22 অর্থাৎ আমার শুদ্ধ উত্তরটো কোনটো পালো 2 এর বি নাম্বারটো 2 এর বি নাম্বারটো আৰু একর সি নাম্বারটো শুদ্ধ উত্তৰ পালো আৰু ইয়াতে 2 এর কিমান নম্বৰ বি নম্বৰটো শুদ্ধ উত্তৰ পালো প্ৰিয় ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি 3 এর যিকোনো এটা আলোচনা কৰিম যে 3 নম্বৰ প্ৰশ্নত কৈছে তলৰ সমান্তৰ প্ৰগতি সমূহৰ খালি হল কেইটা লুপ্ত পদসমূহ নিৰ্ণয় কৰা এতিয়া ইয়াৰ পৰা যিকোনো 2 নম্বৰ উদাহৰণটো লৈছো 2 নম্বৰ আমি উলিয়াম এতিয়া বা 2 নম্বৰ আলোচনা কৰিম 2 নম্বৰত দিয়া আছে কি যে আমাৰ প্ৰথম পদ নাই প্ৰথম পদটো খালি আছে যেহেতু আমাৰ এটো দিয়া আছিল কমা 13 খালি বক্স দিয়া আছে আৰু 3 দিয়া আছে তেতিয়া হলে এটো দ্বিতীয় পদ আৰু এটো চতুৰ্থ পদ আমাৰ প্ৰথম আমি জানো দ্বিতীয় পদৰ ফৰ্মুলা অনুযায়ী a2 is equal to কিমান জানো a plus কিমান 1d means d এটো হল d সে আৰু দ্বিতীয় পদটো এটো কিমান দিয়া আছে 13 সে ইকুয়েশন 1 আকৌ আমাৰ এটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ a4 টো কিমান দিয়া আছে a এটো আমি কি জানো a4 এর ফর্মুলা অনুযায়ী 3d a3d is equal to কিমান দিয়া আছে 3 দিয়া আছে এটো ইকুয়েশন কিমান 2 এতিয়া 2 এর পৰা 1 বিয়োগ কৰিম 2 নং ইকুয়েশন বিয়োগ 1 নং ইকুয়েশন ইমপ্লাই দ্যাট কি পোৱা যায় a ক্যান্সেল a plus 3d is equal to 3 a plus 2d 2 নহয় d is equal to 13 এতিয়া এর পৰা এ গলে 0 এতিয়া 3d এর পৰা d গলে 2d পোৱা যায় আৰু 3 এর পৰা 13 বিয়োগ কৰিলে কিমান -10 পোৱা যায় d is equal to কিমান পোৱা যায় 5 -10 divided by 2 means -5 আমি d2 কিমান পালো -5 এতিয়া আমি উলিয়াম কিমান প্ৰথম পদ এতিয়া 1 ৰ পৰা 1 নং ইকুয়েশনত বহাই দিও এতিয়া 1 ৰ পৰা কি পোৱা যায় a plus d ৰ মান কিমান -5 is equal to 13 এতিয়া a is equal to -5 হফালে গলে কিমান হয় এইটো 5 তেনেহলে 13 plus 5 means 18 অর্থাৎ আমার এই খালি বক্সত কিমান হ'ব 18 এতিয়া আমি নিৰ্ণয় কৰিম যেহেতু আমাৰ এটো উলিয়ালো তাৰ পিছত আমাৰ এটো দিয়া আছিল 13 এতিয়া আমাৰ থাৰ্ড নম্বৰটো উলিয়াম নেক্সট এটো আমাৰ ফোর্থ অর্থাৎ আমাৰ a3 টো উলিয়াব লাগিব a3 আমি কি জানো a plus 2d আমাৰ এর মানটো কিমান দি আছে কিমান পাইছিলো 18 পাইছিলো আৰু d into d 2 into d এর মান কিমান -5 এতিয়া কিমান পাই আছো 18 প্লাস মাইনাস কিমান হৈছে এটো মাইনাস হৈ আছে 2 লগত 5 পূৰণ কৰিলে 10 হৈ আছে 18 পৰা 10 বিয়োগ কৰিলে কিমান হৈ আছে 8 হৈ আছে অৰ্থাৎ a3 কিমান পালো 8 অৰ্থাৎ আমাৰ প্ৰথম পদটো 18 দ্বিতীয় পদ 13 তৃতীয় পদ 8 আৰু চতুৰ্থ পদটো কিমান হৈ আছে 3 এতিয়া আমি নিৰ্ণয় কৰিম 5 নম্বৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নত কি দিয়া আছে যে দ্বিতীয় পদ দিয়া আছে আৰু এটো তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠম পদটো দিয়া আছে অৰ্থাৎ a2 দিয়া আছে আৰু a6 দিয়া আছে এতিয়া আমাৰ খালি বক্সখিনি নিৰ্ণয় কৰিম আমাৰ a2 কিমান দিয়া আছে বা ইয়াত a2 কিমান দিয়া আছে a2 is equal to দিয়া আছে
38 কিমান পোৱা যায় a টোৰ আমি কি জানো a plus d is equal to 38 say equation 1 আৰু আমাৰ a6 টো কিমান দিয়া আছে a6 is equal to -22 a6 মানে আমি কি জানো a plus 5d is equal to -22 এতিয়া এটো ইকুয়েশন 2 এতিয়া আমি কি কৰিম এই 2 এর পৰা 1 নং ইকুয়েশনটো বিয়োগ কৰিম 2 - 1 ইকুয়েশন is imply that কিমান হৈ আছে a plus 5d is equal to -22 a plus d is equal to 38 এটো বিয়োগ কৰিলে আমি কিমান পাই আছো a cancel হৈছে 4d ৰ পৰা d বিয়োগ কৰিলে কিমান পোৱা যায় সৰি 5d ৰ পৰা d বিয়োগ কৰিলে 4d পোৱা যায় আৰু -22 ৰ পৰা 38 বিয়োগ কৰিলে কিমান পোৱা যায় যেহেতু এটো প্লাস আছিল বিয়োগ কৰাৰ লগে লগে এই তলৰ এই সাইনটো কিমান হ'ব মাইনাস হৈ যাব গতিকে এটো -22 -38 কিমান হল এটো 0 দুটা এড হৈ যাব যোগ হৈ যাব যেহেতু দুটা মাইনাস চিন গতিকে আমাৰ দুটা যোগ হৈ যাব এটো যোগ কৰিলে কিমান হৈছে 10 এটো 5 আৰু বাকি কিমান আছিল 1 গতিকে আমাৰ এটো কিমান হ'ব 6 হৈ যাব অৰ্থাৎ -60 d is equal to কিমান হৈছে -60 divided by 4 অৰ্থাৎ 60 ক 4 ৰে ডিভাইড কৰিলে বা হৰণ কৰিলে আমি কিমান পাই আছো -15 পাই আছো অৰ্থাৎ d is equal to কিমান d is equal to 15 এতিয়া আমি ইয়াৰ পৰা a এর মানটো উলিয়াব পাৰিম 1 ৰ পৰা কি উলিয়াম a plus d d মানে কিমান -15 is equal to 38 এটো কিমান হৈ আছে a is equal to -15 হফালে গলে কি হ'ব +15 হৈ যাব 38 plus 15 যোগ কৰিলে কিমান হয় এটো 8 পাছে কিমান 13 আৰু 3 1 4 1 5 53 হৈ আছে অৰ্থাৎ প্ৰথম পদটো আমাৰ কিমান হৈ আছে প্ৰথম পদ বা a1 টো আমাৰ কিমান হৈ আছে 53 এতিয়া আমি তৃতীয় পদটো নিৰ্ণয় এতিয়া আহিব লাগিব নিৰ্ণয় কৰিব লাগিব a কিমান a3 ৰ ফৰ্মুলা মতে আমি জানো কি a plus twice d এর মানটো কিমান আছিল এর মানটো পালো 53 plus 2 into d ৰ মান কিমান পালো এপিনে d ৰ মান -15 গতিকে এটো পূৰণ কৰিলে কিমান পোৱা যায় প্লাস মাইনাসে মাইনাস 15 লগ 2 পূৰণ কৰিলে কিমান হৈছে 30 হৈ আছে এবাৰ এটোৰ পৰা 53 পৰা 30 বিয়োগ কৰিলে কিমান পোৱা যায় 23 নেক্সট উলিয়াব লাগিব a4 is equal to কিমান a plus 3 a plus কিমান a plus 3d অৰ্থাৎ a plus সরি এর মানটো কিমান হৈ আছে এর মানটো হৈ আছে 53 plus 3 into d d টো কিমান হৈ আছে -15 তেনেহলে এটো কিমান হৈছে 53 plus minus -45 এবাৰ 53 পৰা 45 বিয়োগ কৰিলে কিমান পোৱা যায় 8 পোৱা যায় 8 এতিয়া a5 কিমান দিয়া আছে a5 মানে আমি কি জানো a plus 4d এর মানটো কিমান 53 plus 4 into d এর মান কিমান -15 কিমান হৈছে 53 plus minus minus 8 লগত 4 লগত 15 পূৰণ কৰিলে কিমান হৈছে 60 এর পৰা এবাৰ যেহেতু 53 এর পৰা 60 বিয়োগ কৰিলে কিমান পোৱা যায় -7 অৰ্থাৎ 60 যেহেতু 53 এর পৰা 60 বিয়োগ নহয় গতিকে সৰু সংখ্যাটোৰ পৰা ডাঙৰ সংখ্যাটো বিয়োগ কৰোতে মাইনাস দিব লাগে আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি যি ৰিজাল্ট পোৱা যায় হেতু অৰ্থাৎ 53 এর পৰা 60 বিয়োগ কৰিলে কিমান পোৱা যায় -7 অৰ্থাৎ আমাৰ ইয়াতে কিমান হ'ব -7 a4 টো কিমান পোৱা যাব a4 টো 8 পোৱা যাব আৰু a3 টো কিমান পোৱা যাব 23 এইখিনি আমাৰ নিৰ্ণয় এতিয়া আমি নিৰ্ণয় কৰিম 5 2 নম্বৰ প্ৰশ্নটো
5 2 নম্বৰত কৈছে কি তলৰ প্ৰতিটো সমান্তৰাল প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা আমাৰ n ৰ মানটো নিৰ্ণয় কৰিব কৈছে আমি n ৰ মান এপিনেও আমি আলোচনা কৰি আহিছো ইয়াতেও আমি আলোচনা কৰি আহিছো যদিও এই মানটো নিৰ্ণয় কৰি দিও অৰ্থাৎ আলোচনা কৰো এই 2 নম্বৰটো আমাৰ প্ৰথম পদ দিয়া আছে 18 দ্বিতীয় পদ দিয়া আছে ইয়াৰ পৰা সাধাৰণতে d পাম আৰু আমাৰ a n টো দিয়া আছে গতিকে ইয়াৰ পৰা আমি সুনিশ্চিত যে n টো পাম ইয়াত a equal to কিমান দিয়া আছে 18 d is equal to অর্থাৎ সাধাৰণতৰ কিমান দিয়া আছে দ্বিতীয় পদ মাইনাস প্ৰথম পদ দ্বিতীয় পদ 15 হাফ minus 18 এতিয়া এইখিনি কিমান পাই আছো এটো 31 divided by 2 minus 18 এইখিনি লখাগুলৈ সমাধান কৰিলে কিমান পাই আছো 31 minus এটো কিমান হৈছে 36 divided by 2 অর্থাৎ এটো কিমান হৈছে 31 ৰ পৰা 36 বিয়োগ কৰিলে কিমান পোৱা যায় 5 minus 5 পোৱা যায় গতিকে minus 5 by 2 অর্থাৎ সাধাৰণ অন্তৰ d সমান সমান কিমান হৈ আছে d is equal to minus 5 by 2 এতিয়া আমাৰ কি নিৰ্ণয় কৰিব লাগে n ৰ মানটো নিৰ্ণয় কৰিব লাগিব আমাৰ a n টো দিয়া আছে কিমান a n টো দিয়া আছে -47 a দিয়া আছে d উলিয়াইছো আৰু a n টো দিয়া আছে গতিকে আমি ইয়াৰ পৰা a n টো নিৰ্ণয় কৰিব পাৰিম যে এতিয়া n ৰ ফৰ্মুলাটো আমি কি জানো a n ৰ ফৰ্মুলা এতেকে a n ৰ ফৰ্মুলাটো কিমান পোৱা যাব এতেকে ইয়াতে a n মানে কি পোৱা যায় a plus n minus 1 into d is equal to কিমান -47 এটো কিমান হৈ আছে এর মান দিয়া আছে 18 plus n মানে কিমান নাই আমাৰ উলিয়াব লাগিব n minus 1 into d ৰ মান কিমান পাইছো -5/2 এটো হল আমাৰ d ৰ মান is equal to -47 এপিনে -8 এপিনে +18 আছে হোফালে যদি পক্ষান্তর করা হয় তেতিয়া হলে কি হবে -18 অর্থাৎ -47 -18 n -1 into -5/2 is equal to এখিনি আমি কিমান পাই আছো ইয়াতে -18 এটো হাতৰ লগত আর যোগ কৰিলে কিমান পোৱা যায় 15 পোৱা যায় 15 15 5 হাতত বাকি আছে কিমান 1 এতিয়া একৰ লগত 4 5 6 কিমান হৈছে -65 এপিনে n -1 into কিমান -5/2 এখিনি আমাৰ পূৰণ হিচাপে আছে এতিয়া আমাৰ এটো পূৰণ হিচাপে আছে হোফালে যদি পক্ষান্তর কৰা হয় কি হ'ব হৰণ হ'ব that means n -1 is equal to 2 আমাৰ এই 2 টো n -1 ৰ লগত পূৰণ আছে হৰণ আছে গতিকে হোফালে গলে কি হ'ব 65 into 2 divided by -5 ইয়াতে পূৰণ আছে n -1 ৰ লগত পূৰণ আছে গতিকে হোফালে পক্ষান্তর কৰিলে কি হ'ব হৰণ হ'ব মাইনাস মাইনাস ক্যান্সেল এতিয়া এই 5 এৰে 65 ক কাটিলে কিমান বাৰ কাটিব পাৰো 13 বাৰ কাটিব পাৰো এতিয়া ইয়াতে কি 2 ৰ লগত 13 পূৰণ কৰিলে কিমান হৈছে 2 into কিমান সৰি এটো ইয়াতে লিখাটো ভুল হৈছে এটো ইয়াতে হ'ব 13 into কিমান 2 that means ইয়াতে কিমান পোৱা যায় 26 এপিনে -1 আছে হোফালে যদি পক্ষান্তর কৰা হয় কিমান হ'ব হোফালে পক্ষান্তর কৰিলে এই -1 টো হোফালে পক্ষান্তর কৰিলে +1 হ'ব অৰ্থাৎ n -1 is equal to 26 n is equal to এটো হোফালে পক্ষান্তর কৰিলে 26 plus 1 means কিমান 27 n is equal to কিমান পাল 27 এতিকে নিৰ্ণয় সংখ্যা বা n ৰ মানটো কিমান 27 প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আন এটা কোৱেশ্চন আলোচনা কৰিবলৈ ওলাইছো এটো হল কোৱেশ্চন 6 6ত আমাৰ দিয়া আছে 11 8 5 2 ... এই সমান্তৰাল প্ৰগতিটো -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনি কোনো এটা পদ অৰ্থাৎ a n টো দিয়া আছে a দিয়া আছে
আৰু ইয়াৰ পৰা আমি d উলিয়াব পাৰিম আৰু উলিয়াব লাগিব n অৰ্থাৎ n ৰ মানটো যদি আমি পূৰ্ণ সংখ্যাত পাও তেতিয়া হলে কম a2 অৰ্থাৎ -150 এই সংখ্যাটো এই সমান্তৰাল প্ৰগতিৰ কি এটা পদ হয় যদি n ৰ মানটো আমি পূৰ্ণ সংখ্যাত নাপাও তেতিয়া হলে আমি কি কম যে -150 এই সংখ্যাটো এই সমান্তৰাল প্ৰগতিৰ অন্তৰ্গত নহয় বা এটা পদ নহয় ইয়াত a equal to 11 d is equal to কিমান 8 minus 11 means কিমান -3 আৰু an টো কিমান দিয়া আছে an টো আমাৰ an টো টেস্ট কৰিব লাগিব -150 এইটো আমাৰ টেস্ট কৰিব লাগিব এইটো এটা সমান্তৰাল প্ৰগতিৰ আমাৰ সমান্তৰাল প্ৰগতিৰ অন্তৰ্গত হয় নে নহয় এইটো টেস্ট কৰিব লাগিব পৰীক্ষা কৰিব লাগিব গতিকে আমাৰ an is equal to -150 এইটো ধৰি লব লাগিব আৰু ধৰি লৈ n টো আমাৰ উলিয়াব লাগিব যেহেতু আমি আমাক an equal to দিয়া আছে কিমান -150 আৰু an মানে আমি কি জানো a plus n minus 1 into d is equal to কিমান দিয়া আছে 150 or a ৰ মান কিমান 11 plus n ৰ মান নাই আমাৰ উলিয়াব লাগিব into d ৰ মানটো কিমান -3 is equal to -150 এবাৰ -11 টো পক্ষান্তৰ কৰিলে কি পোৱা যাব -11 -150 আৰু বাওপিনে থাকিব n -1 into কিমান -3 এটো কিমান হৈছে n -1 এবাৰ এটো হোফালে গলে কি হ'ব হৰণ হ'ব -3 ইয়াৰ লগত পূৰণ আছে গতিকে এইপিনে আহিলে হৰণ হ'ব আৰু ইয়াতে কিমান হৈ আছে -11 আৰু -150 লগত এড কৰিলে যেহেতু দুটাই মাইনাস গতিকে আমাৰ সংখ্যাটো যোগ হ'ব আৰু চিনটো ঠিকই থাকিব অৰ্থাৎ 161 হৈ আছে এটো কিমান হৈ আছে আমাৰ হোফালে যদি পক্ষান্তৰ কৰা হয় কিমান পোৱা যায় মাইনাস মাইনাস ক্যান্সেল 161 divided by 3 -1 হোফালে পক্ষান্তৰ কৰিলে +1 পোৱা যায় এতিয়া এখিনি আমি লখাগু লৈ পাও n is equal to 164 divided by 3 গতিকে যেহেতু আমি 164 ক 3 ৰে বিভাজ্য কৰিব নোৱাৰো বা হৰণ কৰিব নোৱাৰো তেন্তে ই এটা কি অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় যেহেতু n ৰ মানটো আমি পূৰ্ণ সংখ্যাত পোৱা নাই গতিকে আমি ক'ব পাৰো যে -150 এই সংখ্যাটো কি আমাৰ যেটো সমান্তৰাল প্ৰগতি আছিল 11 8 5 2 ... অৰ্থাৎ এই সমান্তৰাল প্ৰগতিটোৰ এটা পদ নহয় কি আমি এতিয়া ক'ব পাৰিম যেহেতু আমাৰ n ৰ মানটো কি নহল 164 divided by 3 এই সংখ্যাটো পূৰ্ণ সংখ্যাত হোৱা নাই গতিকে আমি ক'ব পাৰিম যে 11 8 5 2 এই সমান্তৰাল প্ৰগতিটোৰ এটা পদ -150 অৰ্থাৎ 150 নহয় 150 কি নহয় এই সংখ্যাটো এইটোৰ এটা পদ নহয় গতিকে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল মই ভাবো আপোনালোকে আজি এই ক্লাসটো সম্পূৰ্ণৰূপে বুজি পাইছে আৰু যদি বুজিবলগীয়া অইন কোৱেশ্চন আছে তেন্তে আমাক কমেন্টছ কৰি জনাব আমি হেখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু যেহেতু আমাৰ কিছুমান কোৱেশ্চন আছে যিখিনি আমি এৰিয়া আহিছো হেখিনি আপোনালোকে ট্ৰাই কৰিব যদি নোৱাৰে আমাক কমেন্টছ কৰি জনাব তেন্তে আমি হেখিনিও আলোচনা কৰিবলৈ চেষ্টা কৰিম Thank you.